গুড মৰ্ণিং গাইজ, সকলোকে মোৰ নতুন এটা ভিডিঅ' ব্লগলৈ স্বাগতম জনালোঁ। গাইজ, আজি পুৱাই গৰুকেইটা পথাৰলৈ দিবলৈ বুলি আহিলোঁ আৰু গৰুকেইটা অলপ আঁতৰত পথাৰতে দি থৈ আহি ঘৰলৈ বুলি উভতিলোঁ। গাইজ, আপোনালোকে আজিৰ পৰা মোৰ বেছিভাগ ভিডিঅ' চাউণ্ডৰ ওপৰতে পাব, কাৰণ লগৰ দুটামানে কৈ থাকে যে তহঁতৰ ঘৰতে চাউণ্ড থাকে, তই দেখোন চাউণ্ডৰ ওপৰতে ভিডিঅ' বনাব পাৰ, সেয়েহে চাউণ্ডৰ ওপৰতে ভিডিঅ' বনাওঁ। আৰু আজি ভাগৱত পাঠৰ পৰা গৈছোঁ, ওচৰতে ভাগৱত পাঠ এখন আছে, সেয়েহে বস্তু বাহানি ভৰালোঁ আৰু গাড়ীও আহি পালেহি। গাড়ীত এটিএম ভৰাই দিলোঁ আৰু আগতে এটিএম দিলে বাৰু, দেউতাই লৈ গ'ল আৰু মোৰো গ'লোঁ আৰু গৈ পাই দেখিলোঁ যে বিকাশে ওপৰত হৰ্ণ বান্ধি আছে। আৰু আজি আমাৰ গাইজ এইটো নামঘৰতে আছে ভাগৱত পাঠ, ওচৰতে মামাহঁতৰ গাঁৱত, বেছি দূৰত নহয়। আৰু আমাৰ ৰাতুল দাও আহি পালে, সি পূৰা ৱাৰিঙৰ কামত ব্যস্ত হৈ আছে লাইটৰ। আৰু গাইজ আজি আছে 7X এটা 200 এটা আছে মনিটৰত, আৰু এইফালে আছে আমাৰ সৰু 35 পৰা এনেকৈ 160 মেচিন, 5 কিলো ষ্টেবিলাইজাৰ, এইটো 1200 মেচিন, এইটো 250, আৰু 1000 মিটাৰ এখন লগোৱা গৈছে। আজি ইমানে মান লগোৱা গৈছে আৰু হৰ্ণ 4টা আছে। এনেকৈ নাম চাই মোৰ ঘৰলৈ বুলি আহিলোঁ, যিহেতু গধূলা হ'ল, গৰুকেইটা বান্ধি থৈ আহিব লাগে। আকৌ ঘৰত গৰুকেইটা বান্ধি থৈ আকৌ নামঘৰলৈ বুলি আহিলোঁ। আৰু গতিকে নাম ভাগৱত পাঠ চলি আছে আৰু দেউতাৰ ঘৰলৈ গ'ল, অলপ দেৰিকৈ আহিবগৈ। গাইজ, আজিলৈ বাই, আকৌ সকলোকে নেক্সট লগত লগ পাম।